চাইছে প্ৰাইম টাইম 18 কাইলৈ দুনিয়া খুচিৰে অসমলৈ আহিব প্ৰিয়ংকা গান্ধী মা কামাখ্যাৰ আশীষ লৈ প্ৰিয়ংকাই অসমত আৰম্ভ কৰিব কংগ্ৰেছক পুনৰ উদ্ধাৰ অভিযান লখিমপুৰ আৰু তেজপুৰৰ জনসভাৰ লগতে দলীয় বৈঠকতো অংশ ল'ব কংগ্ৰেছ নেত্ৰীগৰাকী নতুন নিৰ্বাচনী মন্ত্ৰ লৈ অসমলৈ প্ৰিয়ংকা প্ৰথমবাৰ প্ৰিয়ংকাই দৰ্শন কৰিব কামাখ্যা লখিমপুৰ তেজপুৰত প্ৰিয়ংকাৰ জনসভা সোমবাৰে পুৱাই মা কামাখ্যাৰ আশীষ লৈ অসমত কংগ্ৰেছক পুনৰুদ্ধাৰ অভিযানত নামিব প্ৰিয়ংকা গান্ধী দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰে পুৱা 6:30 বজাত বৰঝাৰৰ পৰা পোনে পোনে শক্তিপীঠত উপস্থিত হৈ মা কামাখ্যা দৰ্শনৰ পাছতে বিমানযোগে ৰাওনা হ'ব লখিমপুৰলৈ উত্তৰ লখিমপুৰ কলেজৰ খেলপথাৰত জনসভা সম্বোধন কৰাৰ পূৰ্বে উজনি অসমৰ 10খন জিলাৰ ভিন্ন পৰ্যায়ৰ নেতাৰ সৈতে বৈঠকত মিলিত হ'ব কংগ্ৰেছ নেত্ৰীগৰাকী নিবনুৱাৰ সমস্যা সমাধানৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচীটো অংশ ল'ব প্ৰিয়ংকাই দৰ্শন কৰিব লেটেকু পুখুৰীস্থিত মাধৱদেৱৰ জন্মস্থান একেদিনাই গহপুৰত বীৰাংগনা কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিটো যাচিব শ্ৰদ্ধাঞ্জলি ইয়াৰ মাজতে মহিলা শ্ৰমিকৰ লগতে প্ৰিয়ংকাই মত বিনিময় কৰিব আত্মসহায়ক গোটৰ সৈতে নিশাটো বিশ্বনাথতে কটাব প্ৰিয়ংকা গান্ধীয়ে বিশ্বনাথত চাহ বাগিচাৰ পৰিয়ালত প্ৰিয়ংকাই নিশাটো কটালেও আচৰিত হ'বলগীয়া একো নাথাকিব কাৰণ বিশ্বনাথ আৱৰ্ত ভৱনত নিশাটো কটোৱাত অনুমতি নিদিলে প্ৰশাসনে সাৰ্কিট হাউচ বিচৰাৰ পিছত হয়তো ইলেকশ্যন কোড এণ্ড কণ্ডাক্ট লগাৰ কাৰণে সাৰ্কিট হাউচটো আমাক দিয়া নাই কিন্তু পৰৱৰ্তী সময়ত আমি গম পাম যে ইয়াত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বা বিজেপি যিসকল নেতা পালি নেতা আহিব তেওঁলোকক সাৰ্কিট হাউচ থাকিবলৈ দিয়ে নিদিয়ে আমাৰ তাত বিশেষ ক'ব লগা একো নাই প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক সাৰ্কিট হাউচত থাকিব নিদিলেও প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী কংগ্ৰেছ কৰ্মী ঘৰত থাকিব দৰকাৰ পৰিলে আমাৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আছে বিশ্বনাথ চাৰিআলিত তেওঁ এই 5 ষ্টাৰ কেটেগৰী তেনেকুৱা একো নিবিচাৰে প্ৰিয়ংকা আকৌ মাটিৰ লগত মিলি থকা মানুহ তেজপুৰৰ জনসভালৈ যোৱাৰ পূৰ্বে মঙলবাৰে পুৱাই প্ৰিয়ংকা গান্ধীয়ে সাক্ষাৎ কৰিব সাধাৰণ হাকুমথা চাহ বাগিচাৰ মহিলা চাহ শ্ৰমিকসকলক বুজ ল'ব সমস্যাৰ ইয়াৰ পাছতে স্থলপথেৰে তেজপুৰলৈ আহিয়ে প্ৰিয়ংকাই দৰ্শন কৰিব মহাভৈৰৱ মন্দিৰ তাৰ পাছতহে তেজপুৰৰ হজৰাপাৰ ষ্টেডিয়াম খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া জনসভা সম্বোধন কৰিব প্ৰিয়ংকা গান্ধীয়ে দেশৰ যুৱ নেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়া প্ৰথমবাৰৰ বাবে আমাৰ ঐতিহাসিক আৰু সাংস্কৃতিক নগৰী তেজপুৰলৈ আহিব স্বাভাৱিকতে আমি উৎফুল্লিত জনসভাৰ অন্তত তেজপুৰৰ পৰা বিমানযোগে দিল্লীলৈ উভতিব প্ৰিয়ংকা নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰিয়ংকাৰ অসম ভ্ৰমণক লৈ আশাবাদী প্ৰদেশ কংগ্ৰেছ তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ আৰু বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিবলগীয়া AICCৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীৰ বাবে আৱৰ্ত ভৱনৰ কোঠা আবণ্টন নিদিলে বিশ্বনাথৰ উপায়ুক্তই এই অভিযোগটো নিৰ্বাচনৰ সময়ছোৱাত সকলোকে নিৰপেক্ষ হ'বলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়াৰ বাবে আহ্বান জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই প্ৰিয়ংকা গান্ধী আহি আছে দুদিনীয়া ভ্ৰমণসূচীলৈ সোমবাৰে গুৱাহাটীত উপস্থিত হ'বহি AICCৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী কিন্তু প্ৰিয়ংকাৰ অসম ভ্ৰমণৰ পূৰ্বে সূচনা হ'ল এক বিতৰ্কৰ বিশ্বনাথ চাৰিআলিত প্ৰিয়ংকা গান্ধীৰ বাবে ৰূপ বিচাৰিছিল প্ৰদেশ কংগ্ৰেছে কিন্তু জিলা উপায়ুক্তই প্ৰিয়ংকা গান্ধীৰ বাবে আবণ্টন নিদিলে কোঠা নিৰ্বাচনী পৰ্যবেক্ষকৰ বাবে আৱৰ্ত ভৱনৰ কোঠা বুকিং কৰি ৰখা হৈছে বুলি আবণ্টন দিয়া নহ'ল প্ৰিয়ংকা গান্ধীৰ বাবে ৰূপ এই দাবী কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই মই নিজে ডিচিৰ লগত কথা পাতিছোঁ ডিচিয়ে কৈছে তেওঁলোকে এটা বাহানা দেখুৱাইছে যে আমি সাৰ্কিট হাউচটো তাত আমাৰ অবজাৰ্ভাৰ থাকিব বুলি কৈছে ইলেকশ্যন অবজাৰ্ভাৰ থাকিব বুলি কৈছে জেড কেটেগৰীৰ নিৰাপত্তাৰে আৱস্থিত AICCৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীতকৈ নিৰ্বাচনী পৰ্যবেক্ষক ডাঙৰ হ'লনে বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এগৰাকী Z+ কেটেগৰী আৰু এজন ইলেকশ্যন অবজাৰ্ভাৰ ইলেকশ্যন অবজাৰ্ভাৰ হৈছে এজন IAS অফিচাৰ এজন IAS অফিচাৰ আমাৰ ইয়াৰ DC ৰেংকৰ এজন IAS অফিচাৰ আৰু এগৰাকী Z+ চিকিউৰিটি মানুহৰ নিৰাপত্তা দিয়াটো চৰকাৰৰ দায়িত্ব গতিকে তেওঁক এনেকুৱা সুৰক্ষিত থাকে সেইকাৰণে সাৰ্কিট হাউচ আৰু সাৰ্কিট হাউচটো এটা চৰকাৰী তাত পইচা দি পেলাই থাকিব লাগে আমি ফিজ দি থাকোঁ গতিকে তাত তেওঁক সেইটোৰ অজুহাতত তেওঁক তাত জেগা নাই বুলি কৈছে গতিকে এইটোতে বুজা যায় গভৰ্ণমেণ্টখন কিমান পক্ষপাত প্ৰিয়ংকা গান্ধীৰ বাবে আৱৰ্ত ভৱনৰ ৰুম আবণ্টন নিদিয়াটো বিশ্বনাথত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই বিষয়ক লৈ বিশ্বনাথৰ উপায়ুক্তই কোনো মন্তব্য প্ৰদান কৰা নাই বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ সৈতে বিজু কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট
অসম বিধানসভা নিৰ্বাচনত জাহাজেৰে নিৰ্বাচনী প্ৰচাৰ চলাব অসম জাতীয় পৰিষদে নিৰ্বাচনৰ নতুন আঞ্চলিক দলটোৰ প্ৰতীক হ'ব জাহাজ ব্যৱসায় বাণিজ্যৰ লগতে মহাবাহুৰ দুয়োপাৰে থকা মানুহৰ মাজত সমন্বয় স্থাপন কৰাৰ উদ্দেশ্যেৰে অসম জাতীয় পৰিষদে ব্যৱহাৰ কৰিব জাহাজৰ প্ৰতীক চিহ্ন জাহাজেৰে নিৰ্বাচন প্ৰচাৰ চলাব এজেপিয়ে বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰতীক হ'ব জাহাজ এজেপিৰ জাহাজ প্ৰতীকক নিৰ্বাচনী আয়োগৰ স্বীকৃতি আগন্তুক বিধানসভা নিৰ্বাচনলৈ সম্পূৰ্ণৰূপে সাজু হৈছে নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ 2021 নিৰ্বাচনত জাহাজক প্ৰতীক চিহ্ন হিচাপে লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব এজেপিয়ে দেওবাৰে মুকলি কৰা হয় এজেপিৰ এই নতুন প্ৰতীক চিহ্ন নিৰ্বাচনত জাহাজক প্ৰতীক চিহ্ন হিচাপে ব্যৱহাৰ কৰাৰ বাবে স্বীকৃতি প্ৰদান কৰিছে নিৰ্বাচনী আয়োগে ৰাজনৈতিক সামাজিক আৰু বৈজ্ঞানিক উত্তৰণৰ যিটো চিন্তা তাৰ লগত জড়িত হৈ থকা এটা চিম্বল যিটো কথা আমাৰ ঐতিহাসিকভাৱে মানুহৰ মুখত আছে ৰাইজে যি বিষয়টোক লৈ আমাৰ ককা আইতা আমাৰ সকলোৱে সেই সময়ত আলোচনা বিলোচনা কৰিছিল সেই প্ৰতীকটো হ'ল জাহাজৰ প্ৰতীকত আমি 2021 চনৰ বিধানসভা নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম আৰু এইটো আমি আনুষ্ঠানিকভাৱে আজি সমগ্ৰ অসমৰ ৰাইজলৈ আগবঢ়াইছোঁ যোৱাকালি ইলেকশ্যন কমিশ্যনে আমাক এই প্ৰতীক আমাক প্ৰদান কৰিছে ব্যৱসায় বাণিজ্যৰ লগতে মহাবাহুৰ দুয়োপাৰে থকা মানুহৰ মাজত সমন্বয় স্থাপন কৰাৰ উদ্দেশ্যেৰে অসম জাতীয় পৰিষদে ব্যৱহাৰ কৰিব জাহাজ প্ৰতীক চিহ্ন এতিয়াৰে পৰা নিৰ্বাচনী প্ৰচাৰৰ হৰ্ডিং পোষ্টাৰৰ লগতে এজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচৰা প্ৰাৰ্থীৰ নামৰ লগত থাকিব জাহাজৰ প্ৰতীক চিহ্ন ব্ৰহ্মপুত্ৰত চলি থকা জাহাজ আমাৰ অসমৰ মানুহৰ কাৰণে অৰ্থনীতি সভ্যতা সমাজ সংস্কৃতি দুয়োপাৰে মানুহৰ মাজত সমন্বয় তাৰ লগে লগে বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু দুয়োপাৰৰ মাজত সমন্বয় বাণিজ্যিকভাৱে আমাৰ ভাৰতবৰ্ষৰ আন প্ৰান্তৰ লগত যোগসূত্ৰ সকলো কথা ব্যাখ্যা কৰিব গতিকে আমাৰ যিটো চিন্তা স্বনিৰ্ভৰশীল অসম বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ মাজত সমন্বয় আৰু ঐক্যবদ্ধভাৱে আগবঢ়াৰ চিন্তা তাৰ লগে লগে বিজ্ঞান মানসিকতা বিজ্ঞান মনস্তাত্ত্বিক চিন্তা এই সকলো কথা জড়িত হৈ থকা এই জাহাজ অসম জাতীয় পৰিষদৰ প্ৰতীক হিচাপে 21 নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম অসম জাতীয় পৰিষদৰ প্ৰতি ৰাইজক বিভ্ৰান্ত কৰিবলৈ প্ৰতিক্ৰিয়াশীল চক্ৰই চেষ্টা চলোৱাৰ অভিযোগ উঠোৱাৰ সময়তে মুকলি কৰা হ'ল আঞ্চলিক দলটোৰ পঞ্জীয়ন নম্বৰ 25 ফেব্ৰুৱাৰীত ৰাজনৈতিক দল হিচাপে পঞ্জীয়ন হৈছে অসম জাতীয় পৰিষদৰ অসম জাতীয় পৰিষদৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আমি ৰাজহুৱা কৰিব খুজিছোঁ 56/161/2021/PPS1 26 ফেব্ৰুৱাৰী 2021 চনত নিৰ্বাচনী আয়োগৰ যিখন নটিফিকেশ্যন তাত আমাৰ এইটো ইতিমধ্যে প্ৰচাৰ হৈছে আৰু এই যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ৰাজহুৱা কৰিলোঁ সমগ্ৰ কথা বতৰা ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে আনকি সামাজিক মাধ্যমসমূহতো বিভিন্ন ধৰণৰ অপপ্ৰচাৰৰ আশ্ৰয় লৈছিল বিভিন্ন ধৰণৰ বিষয় ভাইৰেল কৰা হৈছিল গতিকে আমি এই বিষয়টো আজি আমি ৰাজহুৱা কৰিলোঁ হীৰকজ্যোতি মালেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসম জাতীয় পৰিষদৰ নিৰ্বাচনীৰ প্ৰতীকক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু কি ক'লে মন্ত্ৰী শৰ্মাই চাওঁ হওক অসম জাতীয় পৰিষদে আজি নতুন প্ৰতীক চিহ্ন জাহাজে পৰিৱৰ্তন আনিব বুলি আমি পৰিৱৰ্তন আনক নাদং নুডুবিলে হ'ল আৰু পৰিৱৰ্তন আনক নাদং নুডুবিলে হ'ল আৰু পৰিৱৰ্তন আনক নাদং নুডুবিলে হ'ল আৰু খবৰ ডিজাম প্ৰাইম টাইম মিটিনৰ পুনৰ লৈছো আন এটি বিৰতি প্ৰাইম টাইম মিটিনৰ শেষ অংশলৈ নিৰ্বাচনী গৰম বতাহ বলিছে অসমৰ ৰাজনীতিত শাসক বিৰোধী সাজু হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বিৰোধী দল AIUDF-এ ঢিং আৰু নাওবৈচা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নামনি অসমক লৈ শাসকীয় দলে প্ৰস্তুত কৰিছে এক নতুন ৰণকৌশল ৰাজ্যৰ ৰাজনীতিত গৰম বতাহ বলিছে দুদিন পিছতে আৰম্ভ হ'ব মনোনয়ন প্ৰক্ৰিয়া
শাসক বিৰোধী দলে সুকীয়া সুকীয়াকৈ প্ৰস্তুত কৰিছে বিধানসভা নিৰ্বাচনৰ ৰণকৌশল। বিৰোধী মহাজোঁটত প্ৰথম পৰ্যায়ত অধিক আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিগ ব্ৰাদাৰ কংগ্ৰেছ দলে। প্ৰথম পৰ্যায়ত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ 9 মাৰ্চ। এই প্ৰথম পৰ্যায়ত 2-3টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিৰোধী দল AIUDF দলে, য'ত অন্যতম সমষ্টি হিচাপে চিহ্নিত হৈছে নাওবৈচা সমষ্টি আৰু ধিং সমষ্টি। টিকট সংগ্ৰহৰ বাবে গুৱাহাটীৰ দলৰ মুখ্য কাৰ্যালয়লৈ আহিছে নাওবৈচা সমষ্টিৰ বাকপটু বিধায়ক মামুন ইমদাদুল হক চৌধুৰী। বিজেপিক উৎখাত কৰি বিৰোধী মহাজোঁটৰ চৰকাৰ হ'ব বুলি দৃঢ় মত পোষণ কৰে বিধায়ক মামুন ইমদাদুল হক চৌধুৰী। ফাৰ্ষ্ট পেজত মই নাওবৈচাত খেলিব লাগিব, গতিকে নাওবৈচাত মই ব্যস্ত হৈ আছোঁ। বাকী পলিচি মেটাৰখিনি আমাৰ পাৰ্টি হাইকমাণ্ডে ক্লিয়াৰ কৰিব। আমি UDF এটা সৰু পাৰ্টি, আমি চৰকাৰত অংশগ্ৰহণ কৰিম, সেইটো আকৌ মিছ ইণ্টাৰপ্ৰেট নকৰিব যে UDF চৰকাৰ কৰিম বুলি কৈছে। মহাজোঁটে চৰকাৰ কৰিব বুলি আমি 100% আশাবাদী। ইফালে নামনি অসমক লৈ নতুন ৰণনীতি প্ৰস্তুত কৰিছে শাসকীয় বিজেপি দলে। গোলকগঞ্জ সমষ্টিৰ বিজেপি বিধায়ক অশ্বিনী ৰায় চৰকাৰৰ মতে বিজেপিয়ে এইবাৰ নামনি অসমত পূৰ্বতকৈ ভাল ফল দেখুৱাব। এইবাৰ ভাৰতীয় জনতা পাৰ্টীক ভোট দিব বুলি মানে মই মোৰ সমষ্টিতে নহয়, গোটেই নামনি অসমৰ সংখ্যালঘু ভাইসকল বিজেপিৰ লগত আছে। আমি মেল মিটিঙে দেখা পাওঁ, বিভিন্ন সিহঁতৰ পোষ্টত দেখা পাওঁ। গতিকে কিছুসংখ্যক মানুহ আছে যিসকল মানুহে এই মাইনৰিটিৰ উন্নতি নিবিচাৰে, সিহঁতে মাইনৰিটিৰ ভোট বেংকৰ কাৰণে আশা কৰি আছে। বিৰোধী মহাজোঁটলৈ অহা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF দলক আদৰণি জনাইছে AIUDFৰ দলে। বিপুল বৰ্মন ৰিপৰ্ট, নিউজ 8 অসম নৰ্থ ইষ্ট। বিজেপিয়ে খৰ্ব কৰিছে BPFৰ 3গৰাকীকৈ মন্ত্ৰীৰ অধিকাৰ। মিত্ৰতা ভংগ ঘোষণাৰ পিছতে বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে BPF নেত্ৰী তথা মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম। বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই বুলি অভিযোগ উত্থাপন কৰি 12টা সমষ্টিত নিৰ্বাচনী যুঁজৰ বাবে BPF সাজু বুলি ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে। আমাৰ দাদা তেওঁলোকৰ কাম হাসিল হৈ গ'ল, তাৰপিছত কুকুৰৰ দৰে আমাক খেদি দিয়ে। কাম থাকিলে দানা দিয়ে, কাম হ'লেই কুকুৰৰ দৰে খেদে বিজেপিয়ে। যেতিয়া প্ৰয়োজন হয় আমাক দানা দিব, খাদ্য দিব, খাবৰ কাৰণে দিব। যেতিয়া আমাক প্ৰয়োজন নহয়, আমাৰ দাদা তেওঁলোকৰ কাম হাসিল হৈ গ'ল, তাৰপিছত কুকুৰৰ দৰে আমাক খেদি দিব। বিজেপিৰে মধুচন্দ্ৰিকাৰ অন্ত পেলাই বিজেপিক কঠোৰ সমালোচনা কৰিলে BPF নেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই। মই মন্ত্ৰী হওঁ, আমি MLA 12টা সমষ্টিত MLA আছোঁ। আমাক স্বয়মো নিদিলে, স্বয়ং স্কিম নিদিলে, আমাক অৰুণোদয় নিদিলে। সকলো ৰাস্তা ঘাট আমি ঠিক কৰি দিলোঁ, নিৰ্বাচন কৰি দিলোঁ। আমাক ফাউণ্ডেশ্যন কৰিব নিদিয়ে, আমাক ফাইনেল কৰিব নিদিয়ে। আমি ফাইনেল কৰি ৰখা ৰাস্তাবিলাকক লকডাউনৰ সময়ত এটা বছৰ কোড অফ কণ্ডাক্টত আমি থাকিলোঁ, এইটো একেবাৰে স্থগিত কৰি ৰাখিলে। প্ৰমীলা ৰাণী ব্ৰহ্মৰ অভিযোগ মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই বিজেপিয়ে। বিজেপি দল ইমান মানে অহংকাৰ, এই অহংকাৰৰ কাৰণে বিজেপি দলটো ডুবি যাব। মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ ক্ষোভ, যেতিয়ালৈকে চৰকাৰ থাকিব তেতিয়ালৈকে চৰকাৰত থকাটো আছিল BPFৰ 3 মন্ত্ৰীৰ অধিকাৰ। বিজেপিয়ে খৰ্ব কৰিছে সেই অধিকাৰ। যেতিয়ালৈকে চৰকাৰ থাকিব তেতিয়ালৈকে আমি থাকিব লাগিব, এইটো আমাৰ অধিকাৰ। মই ক'ম আমাৰ অধিকাৰ, অকল বিজেপি দলৰ অধিকাৰ নহয়। তেওঁলোকে আমাক ইমান বেয়াকৈ আমাক ব্যৱহাৰ কৰিছে। মই মন্ত্ৰী হওঁ, আমি MLA 12টা সমষ্টিত MLA আছোঁ। হয়, প্ৰমীলা ৰাণী ব্ৰহ্মই কোৱাৰ দৰেই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে BPFৰে মিত্ৰতা সন্দৰ্ভত কৰিছিল তিৰ্যক মন্তব্য। চৰকাৰখনৰ লগত আমাৰ এতিয়া কথা নাই, আমাৰ দলৰ লগত মিত্ৰতা নাই, নাথাকে। গতিকে খেদি দিয়া নিদিয়ে সেইটো আমাৰ কি কথা। কাৰোবাৰ যদি লাজ আছে নিজেও আঁতৰি আহিব পাৰে। 5 বছৰে একেলগে চৰকাৰ কৰা দলটোক উদ্দেশ্যি ৰাজ্যিক বিজেপি সভাপতিগৰাকীয়ে কৰা মন্তব্যৰ পিছতে মিত্ৰদল হৈও বিজেপিয়ে BPFৰ মন্ত্ৰী তথা বিধায়কক কৰি অহা বঞ্চনাৰ কথা ক'লে প্ৰমীলা ৰাণী ব্ৰহ্মই। আমাক স্বয়মো নিদিলে, স্বয়ং স্কিম নিদিলে, আমাক অৰুণোদয় নিদিলে। সকলো ৰাস্তা ঘাট আমি ঠিক কৰি দিলোঁ, নিৰ্বাচন। আমাৰ বিশেষ অনুষ্ঠান বাইজুছ য়াং জিনিয়াছত আমি আপোনালোকক পৰিচয় কৰাই দিছিলোঁ 15 বছৰ অনুৰ্ধৰ টেবুল টেনিছ চেম্পিয়ন সুহানা ছানীৰ সৈতে। চাহক আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত কেনে অনুভৱ সুহানাৰ। हमारे देश में टैलेंट की कोई कमी नहीं है और कुछ ऐसे टैलेंट हैं जिनको देखकर
हम और आप स्तब्ध रह जाएंगे। बायजूस यंग जीनियस के सफ़र में हम मिले रोहतक हरियाणा से सुहाना से। चलिए उनसे पूछते हैं कि यंग जीनियस में शरीक होकर उन्हें कैसा लगा। सुहाना नमस्ते। हाय नमस्ते। अब तो आप और ज़्यादा बड़ी स्टार हो गई होंगी। हाँ काइंड ऑफ कह सकते हैं, मतलब मैं इतनी फेमस हो गई नॉट बिकॉज ऑफ टेबल टेनिस बट देन आई टोल्ड माई फ्रेंड्स अबाउट द शो एंड फैमिली मेंबर्स, तो उन्होंने अपने फ्रेंड्स को बताया और मेरे फ्रेंड्स ने उनके फ्रेंड्स को बताया, तो अभी मतलब थोड़ा ज्यादा फेमस हो गई। अगर मैं आपसे पूछूं कि आपके लिए पर्सनली मोस्ट फेवरेट मोमेंट क्या था तो आप मुझे क्या बताएंगे? Yeah, when I talked to PV Sindhu, that was the best. मतलब उन्होंने जो मुझे सिखाया, I will remember it and I try to work more harder. Great, all the very best सुहाना, ऐसे ही लगे रहो। Thank you. Genius, young